আমি তো জানো সৰুৰ পৰাই যে ৰাইজেই ৰজা, গণতন্ত্ৰত ৰাইজেই ৰজা। ৰজা হ'লেতো নিৰ্বাচন নহয়। যেতিয়া ৰজাৰ শাসন চলিছিল তেতিয়া নিৰ্বাচন হয় নেকি? হিমন্ত বিশ্ব শৰ্মাই এইখন ভাৰতবৰ্ষ যে গণতান্ত্ৰিক দেশ এখন তো পাহৰি গৈছে। আৰু এইটো বিজেপি দলৰ স্বভাৱ। বিজেপি দলৰ হিমন্ত বিশ্ব শৰ্মাৰ দলৰ বা হিমন্ত বিশ্ব শৰ্মাৰ এইটো তেওঁলোকৰ লক্ষ্য, গণতন্ত্ৰ শেষ কৰি দিব লাগে, মানুহৰ অধিকাৰ কাঢ়ি ল'ব লাগে, যাৰ কাৰণে তেওঁলোকে ৰজা হ'ব বিচাৰে। গতিকে এইখন ভাৰতবৰ্ষৰ সংবিধানে কয় যে ইয়াতে ৰাইজেই ৰজা। হিমন্ত বিশ্ব শৰ্মা কেতিয়াও ৰজা হ'ব নোৱাৰে, ৰাইজেই কাৰোবাক ৰজা বনাব লাগে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক অনুৰোধ জনাইছোঁ যে আপুনি পাহৰি নাযাব এইখন ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। তেওঁৰ হাতত এতিয়া কামেই নাই। মুখ্যমন্ত্ৰী হিচাপে অসমৰ যিসমূহ সমস্যা সমাধান কৰিম বুলি কৈছিল, মূল এটা সমস্যাও সমাধান কৰিব পৰা নাই। যেতিয়া উজনিলৈ যায় চাহ জনজাতিসকলৰ কথা কয়, আমাৰ মজুৰি কেতিয়া বৃদ্ধি কৰিব? 6 জনগোষ্ঠীৰ মানুহে কয় জনজাতিকৰণ কেতিয়া কৰিব? উজনি অসমৰ মানুহে যেতিয়া কয় যে আমাৰ ৰাস্তা ঘাট কেতিয়া ভাল কৰিব, আমাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীক কেতিয়া চাকৰি বাকৰি দিব, তেওঁৰ হাতত উত্তৰ নাই। তেওঁ কৰিব নোৱাৰে, যাৰ কাৰণে ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে তেওঁ মিয়াসকলৰ কথা কয়। গতিকে হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ আগত ধৰা পৰি গৈছে। হিমন্ত বিশ্ব শৰ্মাই বিপদৰ আগজাননী পাইছে যে তেওঁ বিদায় ল'ব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ চকী যে নাথাকে তাৰ আগজাননী পাইছে, যাৰ কাৰণে তেওঁ এই মিয়াৰ লগত যুদ্ধ, অমুকৰ লগত যুদ্ধ এইবোৰ কৈ থাকে। তেওঁ যুদ্ধ কাৰ লগত হ'ব লাগে? যুদ্ধ দৰিদ্ৰতাৰ লগত হ'ব লাগে, যে মই দৰিদ্ৰতা দূৰ কৰিম। যুদ্ধ নিবনুৱা সমস্যাৰ লগত হ'ব লাগে, যে নিবনুৱা সমস্যা দূৰ কৰিম। যুদ্ধ হ'ব লাগে চাহ জনজাতিসকলৰ সমস্যা দূৰ কৰিম, নদীৰ গৰাখহনীয়াৰ সমস্যা দূৰ কৰিম। এইবিলাকৰ লগতে যুদ্ধ কৰিব লাগে। তাৰ পৰিৱৰ্তে তেওঁ মিয়াসকলৰ লগত যুদ্ধ কৰিব লাগে। এই কথা বৰ্তমান সকলোৱে বুজি পাইছে, যাৰ কাৰণে উজনি নামনিত সকলোতে এটা কথাই, হিমন্ত বিশ্ব শৰ্মাক বিদায় দিব লাগে, বিজেপি চৰকাৰক বিদায় দিব লাগে। চাওক, জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায়টো দিবই লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জুবিন গাৰ্গ ডাঙৰীয়াক কোনে হত্যা কৰিলে তাৰ কথা অসমৰ ৰাইজক জনাব লাগিব। জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰসংগত অসমৰ ৰাইজে ন্যায় পাব লাগিব। জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব লাগিব। সেই ন্যায় দিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এতিয়ালৈকে সক্ষম হোৱা নাই। অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বিশ্বাসত লোৱা নাই। কিন্তু যেতিয়ালৈকে ন্যায় নিদিয়ে তেতিয়ালৈকে কিন্তু অসমৰ ৰাইজে যুদ্ধ কৰি যাব, আৰু এই যুদ্ধ দিনে দিনে বৃদ্ধি পাব, যুদ্ধৰ শক্তি বৃদ্ধি পাব। আৰু আমি একেবাৰে স্পষ্টভাৱে কৈছোঁ, ভাৰতীয় জাতীয় কংগ্ৰেছ দল অসমৰ ৰাইজৰ লগত আছে। যেতিয়ালৈকে জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাৰীসকলক দৃষ্টান্তমূলক শাস্তি নিদিয়ে, ইয়াৰ লগত কোন কোন জড়িত চিনাক্ত নকৰে, তেতিয়ালৈকে অসমৰ ৰাইজৰ লগত কংগ্ৰেছ দল আছে। আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় বিচাৰি আমি যুদ্ধ কৰিম, আৰু যুদ্ধ অব্যাহত থাকিব।